আপোনালোকে দেখিছে যে পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ দৃষ্টিভংগী অতি স্পষ্ট যে তেখেতসকলে যোৱা দিনবিলাকত বিজেপি নেতৃত্বাধীন দিল্লীৰ যিখন NDA চৰকাৰ আৰু বৰ্তমান অসমতো বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ দুইখন চৰকাৰৰ কাম কাজবিলাকক লৈ পেলাই ৰাইজ আনন্দিত আৰু তেখেতসকলে সুখী। গতিকে সেইবাবে যিহেতুকে পঞ্চায়ত ৰাজ ব্যৱস্থাৰ পূৰ্বতে কংগ্ৰেছৰ শাসনকালত ভ্ৰষ্টাচাৰ দুৰ্নীতিয়ে গ্ৰাস কৰি পেলাইছিল, কিন্তু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লোৱা দিনৰে পৰা যিমানবিলাক আমাৰ ৰাজ্য চৰকাৰ হ'ল, অসমতো 2016 চনৰ পৰা এতিয়ালৈকে চলি আছে। গতিকে প্ৰতিখন ৰাজ্য চৰকাৰে অন্যান্য ৰাজ্যৰ লগতে অসমতো আমি মোদী ডাঙৰীয়াৰ নেতৃত্বত স্বচ্ছ আৰু নিকা শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ ফলত গাঁৱৰ ৰাইজ উপকৃত হৈছে, পঞ্চায়তৰ ৰাইজ উপকৃত হৈছে আৰু সকলো ৰাজ্য চৰকাৰে লোৱা আঁচনি, কেন্দ্ৰীয় চৰকাৰে লোৱা আঁচনিবিলাক সকলো আঁচনিৰ সুফল আজি হিতাধিকাৰীবিলাকে শতকৰা 100% পাবলৈ সক্ষম হৈছে। সেইকাৰণে তেখেতসকলৰ বিশ্বাস বৃদ্ধি হৈছে। গতিকে আগন্তুক দিনত নিশ্চিতভাৱে আমাৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ যিমানখিনি আমাৰ প্ৰাৰ্থী আছে সকলো জয়যুক্ত হ'ব। এটা কথা শুনক, পেহেলগ্ৰামত পাকিস্তানী যিটো উগ্ৰপন্থীয়ে যেনেধৰণে নিৰীহ আমাৰ পৰ্যটকসকলৰ ওপৰত আক্ৰমণ চলালে, তাৰ ফলত বহু নিৰীহ লোকে অকালতে মৃত্যুক সাৱটি ল'ব লগা হ'ল। এইটো অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা। আমি তীব্ৰ ভাষাৰে প্ৰতিজন ভাৰতীয় ইয়াক নিন্দা কৰিছোঁ আৰু এই ঘটনাৰ লগত জড়িত পাকিস্তানী প্ৰতিগৰাকী উগ্ৰপন্থীক কঠোৰ শাস্তি বিহা হ'ব। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি সিদ্ধান্ত গ্ৰহণ কৰিছে পাকিস্তানৰ বিৰুদ্ধে উচিত সিদ্ধান্ত লৈছে আৰু দেশৰ 140 কোটি 84 লাখ লোক আজি প্ৰধানমন্ত্ৰীৰ সৈতে একেলগে থিয় হৈ আছে আৰু সকলোৱে তেখেতৰ নেতৃত্বত দৃঢ়তাৰে ভাৰতবৰ্ষৰ বৃহত্তৰ স্বাৰ্থত আমি কাম কৰি যাম। দেশৰ নিৰাপত্তা, দেশৰ উন্নয়নৰ বাবে আমি নিস্বাৰ্থভাৱে আত্মনিয়োগ কৰি যাম। আপোনালোকে দেখিছে যে পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ দৃষ্টিভংগী অতি স্পষ্ট যে তেখেতসকলে যোৱা দিনবিলাকত বিজেপি নেতৃত্বাধীন দিল্লীৰ যিখন NDA চৰকাৰ আৰু বৰ্তমান অসমতো বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ দুইখন চৰকাৰৰ কাম কাজবিলাকক লৈ পেলাই ৰাইজ আনন্দিত আৰু তেখেতসকলে সুখী। গতিকে সেইবাবে যিহেতুকে পঞ্চায়ত ৰাজ ব্যৱস্থাৰ পূৰ্বতে কংগ্ৰেছৰ শাসনকালত ভ্ৰষ্টাচাৰ দুৰ্নীতিয়ে গ্ৰাস কৰি পেলাইছিল, কিন্তু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লোৱা দিনৰে পৰা যিমানবিলাক আমাৰ ৰাজ্য চৰকাৰ হ'ল, অসমতো 2016 চনৰ পৰা এতিয়ালৈকে চলি আছে। গতিকে প্ৰতিখন ৰাজ্য চৰকাৰে অন্যান্য ৰাজ্যৰ লগতে অসমতো আমি মোদী ডাঙৰীয়াৰ নেতৃত্বত স্বচ্ছ আৰু নিকা শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ ফলত গাঁৱৰ ৰাইজ উপকৃত হৈছে, পঞ্চায়তৰ ৰাইজ উপকৃত হৈছে আৰু সকলো ৰাজ্য চৰকাৰে লোৱা আঁচনি, কেন্দ্ৰীয় চৰকাৰে লোৱা আঁচনিবিলাক সকলো আঁচনিৰ সুফল আজি হিতাধিকাৰীবিলাকে শতকৰা 100% পাবলৈ সক্ষম হৈছে। সেইকাৰণে তেখেতসকলৰ বিশ্বাস বৃদ্ধি হৈছে। গতিকে আগন্তুক দিনত নিশ্চিতভাৱে আমাৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ যিমানখিনি আমাৰ প্ৰাৰ্থী আছে সকলো জয়যুক্ত হ'ব। এটা কথা শুনক, পেহেলগ্ৰামত পাকিস্তানী যিটো উগ্ৰপন্থীয়ে যেনেধৰণে নিৰীহ আমাৰ পৰ্যটকসকলৰ ওপৰত আক্ৰমণ চলালে, তাৰ ফলত বহু নিৰীহ লোকে অকালতে মৃত্যুক সাৱটি ল'ব লগা হ'ল। এইটো অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা। আমি তীব্ৰ ভাষাৰে প্ৰতিজন ভাৰতীয় ইয়াক নিন্দা কৰিছোঁ আৰু এই ঘটনাৰ লগত জড়িত পাকিস্তানী প্ৰতিগৰাকী উগ্ৰপন্থীক কঠোৰ শাস্তি বিহা হ'ব। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি সিদ্ধান্ত গ্ৰহণ কৰিছে পাকিস্তানৰ বিৰুদ্ধে উচিত সিদ্ধান্ত লৈছে আৰু দেশৰ 140 কোটি 84 লাখ লোক আজি প্ৰধানমন্ত্ৰীৰ সৈতে একেলগে থিয় হৈ আছে আৰু সকলোৱে তেখেতৰ নেতৃত্বত দৃঢ়তাৰে ভাৰতবৰ্ষৰ বৃহত্তৰ স্বাৰ্থত আমি কাম কৰি যাম। দেশৰ নিৰাপত্তা, দেশৰ উন্নয়নৰ বাবে আমি নিস্বাৰ্থভাৱে আত্মনিয়োগ কৰি যাম।